ঐতিহাসিক পুখুৰী মাছৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে মৰাণৰ গছপুৰীয়া ফুকন নগৰত। বিগত ৩-৪ দিনত পুখুৰীটোত থকা কুইণ্টলে কুইণ্টলে মাছ মৰি উপঙি উঠিছে। কিন্তু কেনেকৈ হ'ল ইমান ডাঙৰ অঘটন? ইয়াৰ আঁৰত কোনো দুষ্কৃতিকাৰীৰ হাত আছে নেকি? এয়া মৰাণৰ গছপুৰীয়া ফুকন নগৰৰ ঐতিহাসিক ফুকন পুখুৰী। ইয়াতে এতিয়া নামি আহিছে এক বিপৰ্যয়। প্ৰায় ৬০-৭০ ঘৰ মানুহ সমাজৰ দ্বাৰা পৰিচালিত ৰাজহুৱা নামঘৰৰ অধীনত থকা এই ৰজাদিনীয়া পুখুৰীটোত বিগত কেইদিনমানৰ ভিতৰতে প্ৰায় ৫ৰ পৰা ৬ কুইণ্টল মাছৰ ৰহস্যজনক মৃত্যু হৈছে। ১ কিলোৰ পৰা ৭ কিলোগ্ৰাম পৰ্যন্ত ওজনৰ ৰৌ, মিৰিকা, বিঘেট, গ্ৰাছ কাপ আদি বৃহৎ আকৃতিৰ মাছবোৰ মৰি এতিয়া পানীৰ ওপৰত উপঙি উঠিছে। প্ৰথম অৱস্থাত পুখুৰী পাৰ চফা কৰোঁতে গছৰ ডালপাত পৰি পানী দূষিত হোৱা বুলি ভাবি ৰাইজে চূণ আৰু পানীৰ ভুমুক চলাই প্ৰতিকাৰৰ চেষ্টা কৰিছিল যদিও মাছৰ মৃত্যু এতিয়াও অব্যাহত আছে। যাৰ ফলত এতিয়া একাংশ গাঁৱৰ ৰাইজে ইয়াৰ আঁৰত কোনো দুষ্কৃতিকাৰী কুটঘাত থকাৰ গুৰুত্ব সন্দেহ প্ৰকাশ কৰিছে। নামঘৰৰ উন্নয়নৰ বাবে জমা কৰি থোৱা এই পুখুৰীৰ মাছখিনি এনেদৰে নিঃশেষ হৈ যোৱাত এতিয়া দিশহাৰা হৈ পৰিছে সমগ্ৰ অঞ্চলবাসী। মীন বিভাগৰ সৈতে কোনো যোগাযোগ নথকা দুৰ্ভগীয়া গাঁওবাসীয়ে এতিয়া সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰ আৰু সংশ্লিষ্ট বিভাগলৈ কাটৰ আহ্বান জনাইছে। আমি পুখুৰী পাৰটো চফা কৰিছিলোঁ। চফা কৰোঁতে তাত অপতৃণ আপোনাৰ গছৰ ডাল ঠেঙনি এনেকুৱাবিলাক পৰি গ'ল। পৰি যোৱাত সেইটোৰ পৰা হৈছে নেকি বুলিও আমি মনত ধাৰণা কৰিছোঁ। এতিয়া কিহৰ পৰা কি হৈছে বিভাগীয় কৰ্তৃপক্ষৰ লগতো আমি নাজানো এতিয়া কেনেকৈ ধৰণে যোগাযোগ কৰিলে হ'ব। আপোনালোকৰ থ্ৰুৱেদি বিভাগীয় কৰ্তৃপক্ষৰ চকুত পৰে নেকি কথাটো, সেইবুলি আপোনালোকক আজি আমি ইয়ালৈ আমন্ত্ৰণ কৰি আনিম। এতিয়া দাদা আপোনাৰ প্ৰথম ষ্টাৰ্টিঙত মৰিলেতো 2 কুইণ্টেলৰ ওপৰত। এতিয়াতো পুখুৰীত আপুনি নিজেই দেখিছে 5-6 কুইণ্টেল মাছ হ'ব এতিয়া পুখুৰীত। সন্দেহ একো নাই মানুহৰ প্ৰতি কোনোবাই যে, কাৰণ এইটো আমাৰ ৰাজহুৱা নামঘৰৰ পুখুৰী। আমাৰ এখন সমাজ 60-65 ঘৰ মানুহে মানে সমাজ পাতি খোৱা এটা নামঘৰৰ পুখুৰী। ইয়াত চবেই আমি বছৰৰ মূৰত মাছ উঠাওঁ। গাঁৱৰ মানুহে চবেই মানে সুলভ মূল্যত মাছটো আমাক চবকে দিয়া হয়, চবেই খায়। ইয়াত কোনোবা দুষ্কৃতিকাৰীয়ে কিবা এটা পেলাইছে কৰিছে বুলি আমাৰ সন্দেহ উপজা। গছপুৰীয়া ফুকন নগৰ ৰেভিনিউ ব্ৰাঞ্চ হ'ল আপোনাৰ গছপুৰীয়া নেপালী। মাছৰ আকাৰ আপোনাৰ আছে, ইয়াত আছে বিঘেট আছে, ৰৌ আছে, মিৰিকা আছে, গাছ কাপ আছে, আপোনাৰ গল্ডেন কাপ আছে, বাহু আছে। মানে আমাৰ সচৰাচৰ আমাৰ পুখুৰীত যিবিলাক আমি মাছ মেলোঁ সেইবিলাক মাছ চববিধৰ মাছেই আছে আমাৰ। মাছৰ চাইজ আপোনাৰ 5 কিলো, 6 কিলো, 7 কিলো, 2 কিলো, আপোনাৰ 1 কেজি 1 কিলোৰ তলত খুব কম মাছে মৰিছে। ইমান ডাঙৰ ক্ষতি কেনেকৈ পূৰণ হ'ব এতিয়াতো আমি সেইটো একো নাজানিছোঁ। এতিয়া বিভাগীয় কৰ্তৃপক্ষৰ আমি যোগাযোগ আমি আগতেও কৰা নাই, আগত এনেকুৱা এটা হোৱাও নাই। কিন্তু বিভাগীয় কৰ্তৃপক্ষক আপোনালোকৰ থ্ৰুৱেদি কেনেবাকৈ চকুত পৰে নেকি বুলি আজি আপোনালোকক মীন বিভাগৰ আমি নাজানো, মীন বিভাগৰ লগত আমাৰ যোগাযোগেই নাই। আমি আচৰিতে খাইছোঁ। আন বছৰ এনেধৰণৰ কোনো মাছ আমাৰ মৰা নাই। বহুত বছৰৰ পৰা আমাৰ নামঘৰ পৰিচালনা সমিতিয়ে আমি ইয়াত মাছ পুহি আহিছোঁ। পুখুৰীটো আমি সংৰক্ষণ কৰি থৈছোঁ। এইবাৰ প্ৰথমে পুখুৰীটো চফা কৰা বুলি অলপ আমি গছ বন কাটি দিলোঁ। ভাবিছিলোঁ সেই গছ বনৰ পাত চাত পৰাৰ কাৰণে মাছ মৰিছে বুলি ধাৰণা কৰিছিলোঁ। তাৰপাছত চূণ অলপ দিলোঁ, পানীটো অলপমান ভোৰ চোৰ চলাই ফুটাই দিয়া হ'ল। এতিয়া দেখিছোঁ পাছত আকৌ মৰিবলৈ ধৰিছে। কি আজি 3-4 দিনৰ পৰা মৰিছে। মানে এতিয়া পুখুৰীটোত এতিয়া যিমান মাছ মৰিছে নহয়, পানীৰ তলৰ কথাটো অনুমান কৰিব নোৱাৰি। তথাপিও মাছ আছে, যথেষ্ট মাছ আছে। আমি মাছ এবাৰ 30,000 টকা মাছ বিকা হ'ল ন, 30,000 টকা বিকিলোঁ। আমি ভাবিছিলোঁ এইখিনি মাছ অহা বছৰকৈ ডাঙৰ হ'ব, গোটেইখিনি একেলগতে বিকিম, আমাৰ নামঘৰৰ কাৰণে কিবা এটা ভাল কামত খটাম। কিন্তু এইটো ঐতিহাসিক হয়, এইটো ৰজাদিনীয়া পুখুৰী। এইটোৱে নহয় আৰু এটা আছে কি কাষত, এইটো ফুকন পুখুৰী ইয়াৰ নাম। কাষত থকাটো শুকান পুখুৰী, সেইটো পুখুৰী খৰালি শুকাই যায়, এই পুখুৰীটোত পানী থাকে। এই দুটা ৰজাদিনৰ পুখুৰী। আমাৰ ককা দেউতাহঁতৰ দিনৰ পৰা এইকেইটা পুখুৰী আছে। এতিয়া আমি বৰ আচৰিত লাগিছে, ইমান টকা আমাৰ ক্ষতি হৈছে। তাকেতো আমি এতিয়া ভাবি কোনো কথাটো সমাধান কৰিবই পৰা নাই, উপায় পোৱা নাই। কাৰণ ইমান এটা অনিষ্ট হৈ গ'ল আমাৰ। আমি নামঘৰে ভাল পুঁজি এটা পাওঁ প্ৰতি বছৰে, কিন্তু এই বছৰ আমি আশা কৰিব নোৱাৰিম। কাৰণ এতিয়া 5-6 কুইণ্টেল মাছ মৰিলেই, আৰু খুবটো খুব 2-3 কুইণ্টেল মাছ ওলাব বুলি ধৰিছোঁ। তাকো থাকিব নাথাকিব তাৰো সন্দেহ আছে, কাৰণ মৰি আছে মাছটো আৰু মৰিবই। গতিকে আমি ভাবিছোঁ যে
এই গছপাত পৰি যে ইমান এটা ক্ষতি নহয়, কাৰণ এজোপা গছ পৰি ইমান পানীটো বেয়া নহয়, কাৰণ 2-3 বিঘা মাটি পানী, এতিয়াও বাঁহ এডাল তল যাব। গতিকে মোৰ সন্দেহ হৈছে নিশ্চয় কোনোবাই দুষ্কৃতিকাৰীয়ে বেয়া কাম কৰিছে নেকি, মোৰ অনুমান সন্দেহ এটা সন্দেহ এটা হৈছে আৰু